কথা যে এখন দলং যদি কালি ভাগিব লগা হয় ইয়াত মানে গাড়ী যদি গৈ থাকোঁতে দুৰ্ঘটনাত পতিত হয় তেতিয়াহ'লে তেওঁলোকৰ নিৰাপত্তাৰ কথাটো আহি যায় গতিকে এই দলংখন যদি কেনেবাকৈ ভাগিব লগা হয় দুইখন জিলাৰ সমাজত থকা আৰু ইয়াত বিশেষকৈ আৰক্ষী ছাউনি আছে ইয়াত চতিয়াগিৰি কেম্প বুলি আৰু যিখিনি লেপচি বস্তিৰ এখন গাঁও আছে যিখন গাঁৱত এতিয়া ছাত্ৰ ছাত্ৰীসকলে আমাৰ এই শিৱসাগৰ জিলাত আহি পঢ়িব লগা হয় পঢ়িব লগা হওঁতে সেই দলংখন যদি কেনেবাকৈ ভাগিব লগা হয় তেতিয়া সেই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই পাঠদানৰ ক্ষেত্ৰত ব্যাঘাত জন্মিব আৰু তাৰপিছতে বিপদসংকুল এটা যাত্ৰা চলি আছে ইয়াত বুলি ভাবিছোঁ গতিকে ইয়াৰ শিৱসাগৰ জিলা আৰু যোৰহাট জিলাৰ প্ৰশাসনে ইয়াক তদন্ত কৰি ইয়াক কোম্পানীয়ে বনায় নে চৰকাৰে বনায় ইয়াক কোনে পুনৰ নিৰ্মাণ কৰাৰ কথা আমি দাবী উত্থাপন কৰিছোঁ কাৰণ আমি এনেকুৱা এখন দলং দেখিছোঁ শিৱসাগৰত সেই দলংখন আজি তাত মানে অহা যোৱা কৰিব নিদিয়ে বন্ধ কৰি ৰাখিছে গতিকে ঠিক তেনেকুৱা এটা পথ তেনেকৈ বন্ধ কৰিব লগা হ'লে কিন্তু যাতায়াতৰ ক্ষেত্ৰত দুইখন জিলাৰে অসুবিধাত ভুক্তভোগী দলংখন প্ৰায় দিখৌ দলঙৰ আৰ্হিত নিৰ্মাণ কৰা হয় হয় দিখৌ দলঙৰ সেই সময়ত চব এই বেলেগৰ অসমৰ বাহিৰৰ কোম্পানীয়ে বনাইছিলে আৰু সেই অনুসাৰে সেই একে আৰ্হিতে বনাইছিলে আৰু সেইটো যদি ডেমেজ হৈছে আমি ভাবিছোঁ এইটোও তেনেকৈ ডেমেজ হোৱা কথা ভাবিব পাৰোঁ মানে